নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। গ্ৰেড 3 লেভেলৰ পদসমূহ মুকলি হৈছে, যিসমূহ পোষ্ট আপোনালোকে নন টেকনিকেলৰ পদ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পদসমূহত আপোনালোকে আবেদন কৰিবলৈ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে DHS আছাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 191টা গ্ৰেড 3 লেভেলৰ পদ মুকলি হৈছে, যিকেইটা পদ আপোনালোকে নন টেকনিকেলৰ পদ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। পদসমূহৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 21/9/2025লৈকে পদসমূহৰ লাষ্ট ডেট আছে। যিহেতু ছেপ্টেম্বৰ মাহৰ 21 তাৰিখলৈকে পদসমূহৰ লাষ্ট ডেট আছে, আপোনালোকে যদি এতিয়াও আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ, যিটো আপোনালোকৰ DHS আছাম, হেজ ৰিলিজ এন এডভাৰটাইজমেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 191 গ্ৰেড 3 নন টেকনিকেল পোষ্ট। যিহেতু 191টা গ্ৰেড 3 লেভেলৰ নন টেকনিকেল পদ মুকলি হৈছে। এই পদসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অনলাইন মাধ্যমেৰে আবেদন কৰি ল'ব পাৰিব বুলি কৈছে। ইয়াতে আপোনালোকৰ এটা অভাৰভিউটো দিয়া আছে। 1 নম্বৰতে আপোনালোকৰ পোষ্টটো হৈছে হেল্থ এডুকেটৰ পোষ্ট মুকলি হৈছে, য'ত আপোনালোকৰ 78টা পদ দেখিবলৈ পাব। লগতে আপোনাৰ কেটেগৰী হৈছে আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউৰ কাৰণে আছে 40টা, SCৰ কাৰণে আছে 5টা, STPৰ কাৰণে আছে 8টা, ST হিলছৰ কাৰণে আছে 4টা, OBC MOBCৰ কাৰণে আছে 20টা, OBC MOBC টি টাইপছৰ কাৰণে আছে এটা। এই পদসমূহত আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। মই বাৰে বাৰে কৈছোঁ যে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। আপোনালোকে সুবিধা সুযোগটো গ্ৰহণ কৰিব পাৰে, সুবিধা সুযোগটো নেহেৰুৱাব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ পে স্কেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিটো আপোনালোকৰ হেল্থ এডুকেটৰ পদ আছিলে, তাতে আপোনালোকৰ 14,000 পৰা 70,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ গেট পে'টো থাকিব 7,600 টকাকৈ আপোনাৰ গেট পে'টো থাকিব। যিটো আপোনালোকৰ 2 নম্বৰতে পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্ট কাম, যিটো LDA পদ আছে, তাতে আপোনালোকৰ 72টা পদ মুকলি হৈছে। কেটেগৰী আছে আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউৰ কাৰণে আছে আপোনাৰ 36টা আছে, SCৰ কাৰণে আছে 6টা আছে, STPৰ কাৰণে আছে 7টা আছে, ST হিলছৰ কাৰণে আছে 4টা, আৰু OBC MOBCৰ কাৰণে 18টাকৈ পদ মুকলি হৈছে। OBC MOBCৰ যিসকল টি টাইপছ হয় তেওঁলোকৰ কাৰণে এটা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনাৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ দৰমহাটো ছেম থাকিব, 14,000 পৰা আপুনি 70,000লৈকে লাভ কৰিব পাৰিব। কিন্তু আপোনালোকৰ গেট পে'টো ইয়াত 6,200 টকাকৈ আপোনাৰ পাৰ মান্থ গেট পে'টো থাকিব। 3 নম্বৰতে আপোনালোকৰ যিটো পোষ্ট আছে বেছিক হেল্থ ৱৰ্কাৰ, যিটো আপোনালোকৰ BHW বুলি কোৱা হয়, তাতে আপোনালোকৰ 41টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী হৈছে আপোনাৰ ভেকেঞ্চিসমূহ আছে। ইউৰ কাৰণে আছে 21টা আছে, SCৰ কাৰণে আছে 3টা, STPৰ কাৰণে আছে 4টা, ST হিলছৰ কাৰণে আছে 2টা, OBC MOBCৰ কাৰণে 11টা পদ দেখিবলৈ পাব। এই পদসমূহতো আপুনি দৰমহাটো একেই থাকিব, 14,000 পৰা 70,000লৈকে আপুনি লাভ কৰিব পাৰিব। কিন্তু এই পদটোৰ ক্ষেত্ৰতো আপোনালোকৰ গেট পে'টো অলপ কম হ'ব, 5,600 টকাকৈহে আপুনি গেট পে'টো লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে বয়সৰ সময়সীমাটো আপোনালোকে ইয়াত 18 বছৰ পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি OBC MOBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যদি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। লগতে যদি আপুনি PWBDৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকে গ্ৰেজুৱেশ্যনটো কৰিব লাগিব, তেতিয়াহে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব, যিটো আপোনালোকৰ চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম, অসমৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, সেইটো আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি আবেদনসমূহ কৰিব
পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ফ্ৰীকৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। ফ্ৰী বুলি ক'লে এইটো ফ্ৰী নহয় যে আপুনি যদি নিজে আবেদন কৰে তেতিয়াহে আপুনি ফ্ৰীকৈ আবেদন কৰিব পাৰিব। যদি আপুনি কাৰোবাৰ ওচৰত গৈ আবেদন কৰিব যায় তাতে আপোনালোকৰ যিটো ফিজ দিব লাগিব, যিটো আবেদন কৰা হয় আপোনালোকক এটা ফিজ বিচাৰিব, আপোনাৰ 50 টকা 100 টকা ফিজ বিচাৰিব, সেইটো আপুনি দিব লাগিব। কিন্তু আপুনি এই পদসমূহত আবেদন কৰোঁতে আপুনি যিটো ৱেবছাইটত কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 21 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক লগতে ডাইৰেক্ট এপ্লাই লিংকো মই দি থৈছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।